ইতিবাচক গুণাৱলী। অন্যান্য জীৱজগতৰ লগতে মানুহেও এই বিশ্বব্ৰহ্মাণ্ডৰ এটি ক্ষুদ্ৰাতিক্ষুদ্ৰ জীৱ। কিন্তু মানুহ সকলো জীৱতকৈ পৃথক। কিয়? মানুহক সকলোতকৈ পৃথক, সকলোতকৈ উচ্চ আৰু সকলোতকৈ শ্ৰেষ্ঠ আখ্যা দিয়া হয়। তাৰ কাৰণ বহু আছে যদিও জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আপুনিও অন্যান্য জীৱ-জন্তুৰ দৰে কেৱল নিজৰ জীৱন আৰু জীৱিকাৰ উৎস পূৰণতহে ব্যস্ত নেকি? যদি হয়, তেন্তে জীৱশ্ৰেষ্ঠ প্ৰাণী হিচাপে আপোনাৰ কোনো মূল্য নাই। গৰু-ছাগলী, কুকুৰ-মেকুৰীৰ দৰে কেৱল নিজৰ পেট আৰু জীয়াই থকাৰ তাড়নাত আপুনি মগ্ন। আৰু যদিহে আপুনি নিজকে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে বিবেচনা কৰে, তেন্তে আপোনাৰ কেইটামান ইতিবাচক দিশ থাকিব লাগিব। যিবোৰ দিশে বা যিবোৰ গুণাৱলীয়ে আপোনাক অন্যান্য জীৱৰ প্ৰদান কৰিব বা অন্যান্য জীৱৰ পৰা পৃথক কৰি ৰাখিব। কিয়নো মানুহক এই অনন্য অস্তিত্বৰ গৰাকী বুলি মান্যতা প্ৰদান কৰাৰ মূলতো আছে কিছুমান মানৱীয় দিশ বা মানৱীয় চিন্তাধাৰা বা চমুকৈ ক'বলৈ গ'লে ইতিবাচক দিশ বা ইতিবাচক গুণাৱলী। এই গুণাৱলীসমূহৰ সম্পূৰ্ণ 100% গুণাৱলী আপোনাৰ বা মোৰ বা কাৰোৱে হয়তো নাথাকিবও পাৰে। কিন্তু অন্ততঃ 50% বা তাতোতকৈ কম গুণাৱলী থাকিলেও আপুনি নিজকে জীৱশ্ৰেষ্ঠ হিচাপে গৌৰৱ কৰিব পাৰে। এই গুণাৱলীসমূহৰ বিষয়ে আপুনি কাৰো আগত প্ৰকাশ কৰিব নালাগে। কেৱল আত্ম-অন্বেষণ কৰক আৰু আপোনাৰ কি কি আছে আৰু কি কি নাই সেই সম্পৰ্কে বিবেচনা কৰক। আৰু যদি এই গুণাৱলীসমূহৰ ভিতৰত আপোনাৰ গুণাৱলী একেবাৰে সীমিত বা নাই, তেন্তে এই গুণাৱলী বিকাশ কৰিবৰ বাবে চেষ্টা কৰক। কিয়নো আমি জীৱশ্ৰেষ্ঠ মানৱ। জীৱশ্ৰেষ্ঠ মানৱ হিচাপে এজন ব্যক্তিৰ গাত থাকিব লগা গুণাৱলীসমূহৰ কিছু সংখ্যক তালিকা, অৰ্থাৎ ইয়াত কেৱল মাত্ৰ 50টা বা 60টা তেনে গুণাৱলীৰ বিষয়ে উল্লেখ কৰা হৈছে। এইখিনি আমাৰ আছেনে নাই আমি আত্ম-অন্বেষণ কৰাটো খুবেই প্ৰয়োজন। আহকচোন চাওঁ কি কি গুণ আমি থাকিলে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰোঁ বা লোকচক্ষুত নিজকে নিজৰ অস্তিত্ব বজাই ৰাখিব পাৰোঁ। যেনে আশাবাদী, দয়ালু, নিৰ্ভৰযোগ্য, বুজাবুজি গুণ সম্পন্ন, আত্মবিশ্বাসী, সহানুভূতিশীল, সময়ানুভূতিশীল, হাস্যৰসিক বা জমনি, নিৰূপিত, যতন লোৱা, বিশ্বাসযোগ্য, বিবেচনাশীল, ভদ্ৰ, পুংখানুপুংখ, যুক্তিসংগত, কলাত্মক, মনোবিবেচনাশীল, সংগঠিত বা সংগঠনশীল, নমনীয়, শান্ত, বন্ধুসুলভ, প্ৰাণৱন্ত, মুকলি মনৰ, উৎসাহী, শিকাৰু, কৌশলপূৰ্ণ, সমব্যৱস্থাপক, সহনশীল, দূৰদৰ্শী, বহুমুখী, ইচ্ছুক, আধ্যাত্মিক, আগ্ৰহী, বিবেচনাশীল, বাস্তৱবাদী, দায়িত্বশীল, সংবেদনশীল, আত্মনিয়ন্ত্ৰিত, উপস্থিত বুদ্ধিসম্পন্ন, প্ৰেৰণাদায়ক, পৰিষ্কাৰ, পৰ্যবেক্ষক, ধৈৰ্যশীল, শান্তিপূৰ্ণ, অধ্যৱসায়ী, বিনয়ী, যৌক্তিক, কৃতজ্ঞ, পৰিশ্ৰমী, সংকল্পবদ্ধ, অনুসন্ধিৎসু, স্বাধীন, অন্তৰ্দৃষ্টিসম্পন্ন, কল্পনাপ্ৰৱণ, ভদ্ৰ, উদ্যমী, উৎসাহী, নমনীয়, নিকা ভাৱমূৰ্তিসম্পন্ন, সৃষ্টিশীল, সহযোগী,
সাহসী, কাৰ্যমুখী আৰু অভিযোজনক্ষম। মানুহ হিচাপে মানুহৰ শৰীৰত থাকিব লগা বা মানুহৰ ক্ষেত্ৰত থাকিব লগা এই ৬০টা গুণাৱলী আশা কৰোঁ আপোনালোক ইয়াৰ দ্বাৰা কিঞ্চিতমান হ'লেও উপকৃত হ'ব। আপুনি এই গুণাৱলী কিমানৰ অধিকাৰী নিজে বিবেচনা কৰি চাওক। কথাখিনি ভাল পালে লাইক কমেণ্ট নিশ্চয় কৰিব। সকলোৰে কুশল মংগল কামনা কৰি সকলোকে ধন্যবাদ জনাইছোঁ।